বিশেষকৈ টিকটৰ সমস্যাই জুৰুলা কৰিছে এতিয়া জুবিন অনুৰাগীক। বিশেষকৈ টিকটৰ দাম বৃদ্ধিয়ে অস্বস্তিত পেলাইছে সমূহ জুবিন অনুৰাগীকে ধৰি সমূহ দৰ্শকক। বিশেষকৈ টিকটৰ দাম বৃদ্ধি কৰি দিছে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চিনেমাখনত। এতিয়া সেইকাৰণে টিকটৰ দামক লৈ হাহাকাৰ লাগিছে সমগ্ৰ জুবিন প্ৰেমীৰ মাজত, সমগ্ৰ জুবিন প্ৰেমী বা জুবিন অনুৰাগীৰ মাজত। গতিকে আপোনালোকে চাওক এই প্ৰতিবেদনটোত যে এজন যুৱকে এটা কি মন্তব্য আগবঢ়াইছে এই সন্দৰ্ভত, যে টিকটৰ দাম বৃদ্ধিক লৈ এতিয়া যিহেতু হাহাকাৰ লাগিছে সমগ্ৰ অসমত। গতিকে সেই সন্দৰ্ভতে এই যুৱকজনে কি মন্তব্য আগবঢ়াইছে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওক এই প্ৰতিবেদনটো যে এই যুৱকজনে কি মন্তব্য আগবঢ়াইছে। ৰৈ ৰৈ বিনালেতো এনেও হিট হ'ব, এনেও চাব অসমৰ ৰাইজে। আপুনি টিকেটৰ দাম বৃদ্ধি কৰা প্ৰসংগটোত এইবিলাক হৈছে এটা অসভ্য স্বৰূপৰ মানুহ। এনে কিছু ব্যক্তি আছে যিসকলে এতিয়াও জুবিন দাক লৈ পইচা ঘটাৰ কেনেকৈ দুপইচা বেছি ইনকাম কৰিব পাৰে সেইটোতে লাগি আছে। কিন্তু এতিয়ালৈকে আপুনি চাওক, আজি কিমান দিন পাৰ হৈ গ'ল, কোনো এটা কাৰণত আপোনালোকে ক'ৰবাৰ পৰা কিবা এটা পজিটিভ ৰিজাল্ট পাইছেনে আমি ন্যায় পাম বুলি? আপোনালোকে হওক, অসমৰ ৰাইজে হওক, এটাই বাট চাই আছোঁ, আমাক ন্যায় লাগে। ৰৈ ৰৈ বিনালেতো এনেও হিট হ'ব, এনেও চাব অসমৰ ৰাইজে। আপুনি চাওক 3,50,00,000 য'ত আমাৰ জনসাধাৰণ আছে, আপুনি প্ৰত্যেক ঘৰ মানুহে যদি অন্ততঃ 1 কোটি মানুহ চিনেমাখন 100 টকা দি চায়, তাৰমানে 100 কোটি টকা। এখন ৰৈ ৰৈ বিনালে ফিল্মখন এখন ৱৰ্ল্ড ৰেকৰ্ড হ'বলৈ গৈ আছে বুলি আমি ভাবোঁ। আৰু ভাৰতবৰ্ষৰ ইতিহাসত টিকেটৰ দাম বৃদ্ধি কৰা প্ৰসংগটোত এইবিলাক হৈছে এটা অসভ্য স্বৰূপৰ মানুহ। ঠিক আছে, এইবিলাক এটা অসভ্য বুলিয়ে ক'ম আমি আমাৰ ভাষাত। এইটোতো পাৰিলে আমাৰ জনসাধাৰণৰ কাৰণে যদি পাৰে মাল্টিপ্লেক্সসমূহে অলপ কমাইহে দিব লাগে। কমাই দিলে আমি ভাবিম যে তেওঁলোকৰ জুবিনদাৰ প্ৰতি এটা আন্তৰিকতা আছে, অসমৰ ৰাইজৰ প্ৰতি আন্তৰিকতা আছে। কাৰণ মাল্টিপ্লেক্স আমাৰ অসমীয়া কেইজন মানুহৰ মাল্টিপ্লেক্স আছে? আমাৰ অসমীয়াসকলে মাল্টিপ্লেক্স নাইতো। আমাৰ অসমীয়াৰ পৰা শুহি খাবলৈ তেওঁলোক ইয়াত আছে, আৰু আমি সুবিধা দিব নালাগে। আমি সকলোৱে নিশ্চয় ৰৈ ৰৈ বিনালে চাবলৈ অপেক্ষা কৰি আছোঁ। গোটেই অসমৰ জনসাধাৰণ অপেক্ষা কৰি আছে, গোটেই ভাৰতবৰ্ষৰ। এতিয়া আপোনালোকে গম পাইছে চাগে কিমানটা হলত টিকেট অলৰেডি ইতিমধ্যে শেষ হৈছে। তো মই মাল্টিপ্লেক্সসমূহৰ যিসকল স্বত্বাধিকাৰী তেওঁলোকক কৰজোৰে অনুৰোধ কৰোঁ, যিটো দাম আছে পাৰিলে হয়তো তাতকৈ 2 পইচা কমাই দিয়ক, বঢ়াই। এয়া শুনিলে আপোনালোকে নিশ্চয় জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চিনেমাখনৰ টিকটৰ সন্দৰ্ভত কি মন্তব্য আগবঢ়ালে এই যুৱকজনে। যিহেতু চিনেমা হলৰ কৰ্তৃপক্ষই ইতিমধ্যে টিকটৰ দাম বৃদ্ধি কৰিছে, আৰু সেই সন্দৰ্ভত এতিয়া কৈছে যে যিসকলে এই ব্যৱসায় হিচাপত লৈছে জুবিন গাৰ্গৰ নামক চিনেমাখনক লৈ, যিসকলে বেপাৰ কৰিছে বা ব্যৱসায় কৰিবলৈ চেষ্টা কৰিছে, টকা ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে, সেইসকলক অসভ্য বুলি কৈছে এই যুৱকজনে। হয়, আচলতে টিকটৰ দামটো বৃদ্ধি কৰিব নালাগিছিলে। সিহঁতে সুযোগ সুবিধা লৈছে, যিহেতু দৰ্শকৰ সংখ্যা যথেষ্ট গুণে বৃদ্ধি হৈছে বা বৃদ্ধি পাব। সমগ্ৰ জুবিন প্ৰেমীয়ে বা সমগ্ৰ জুবিন অনুৰাগীয়ে যিহেতু চিনেমাখন চাবলৈ আহিব, গতিকে তাকেই সুযোগ সুবিধা লৈ একাংশই টিকটৰ দাম বৃদ্ধি কৰিছে, আৰু সেইসকলক অসভ্য বা অসভ্যালী বুলি ইতিমধ্যে আখ্যা দিছে এই যুৱকজনে। গতিকে আপোনালোকে শুনি নিশ্চয় বুজি পালে যে যুৱকজনে কি মন্তব্য, কেনেকুৱা ধৰণৰ কথা বুজাব বিচাৰিছে সমগ্ৰ জুবিন প্ৰেমীৰ মাজত। এই কথাখিনিয়ে তাৎপৰ্য বহন কৰিছে। তেওঁ যথেষ্ট গুৰুত্বপূৰ্ণ কিছুমান মন্তব্য আগবঢ়াইছে। যিহেতু এই যুৱকজনৰ কথাখিনি শুনি আপোনালোকে সকলোখিনি কথা যিহেতু অনুভৱ কৰিব পাৰিছে বা অনুধাৱন কৰিব পাৰিছে, সেই সন্দৰ্ভতে আজি মই এই প্ৰতিবেদনটোৰ জৰিয়তে, এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক মানে কথাখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ বা শুনোৱাবলৈ চেষ্টা কৰিলোঁ বা বুজাবলৈ চেষ্টা কৰিলোঁ। হয়, জুবিন অনুৰাগীৰ মাজত যিহেতু হাহাকাৰ লাগি আছে জুবিনক হেৰুৱাই, গতিকে সেই জুবিন গাৰ্গৰ যি চিনেমা আধৰুৱা হৈ গৈছিলে সেয়া সম্পূৰ্ণ কৰি তুলিছে যিহেতু ৰাজেশ ভূঞাৰ দ্বাৰা। আৰু এতিয়া সেই চিনেমাখন 31 অক্টোবৰ যিহেতু ৰিলিজ পাবলৈ হৈ আছে, আৰু এতিয়া বৰ্তমান তাৰে সন্দৰ্ভত টিকটৰ বিক্ৰীও হৈ আছে। টিকটৰ বিক্ৰীটো হৈছে কোনো কথা নাই, ভালেই লাগিছে। টিকেটটো বিক্ৰী হৈছে, হ'বই লাগিব, আৰু অভিলেখ ভংগ দিশে গৈ আছে যিহেতু চিনেমাখনে। কিন্তু এতিয়া টিকটৰ দামটো যে বৃদ্ধি কৰিছে সেই সম্পৰ্কত এতিয়া হাহাকাৰ লাগিছে সমগ্ৰ জুবিন অনুৰাগীৰ মাজত। টিকেটৰ দামটো বৃদ্ধি কৰিব নালাগিছিলে। টিকেটৰ দামটো এনেও টকা উঠি যাব, কিমান কোটি টকা উঠিব সেইটো হিচাপ মানে এতিয়ালৈকে ক'ব পৰা নাই। যিহেতু অভিলেখ ভংগ কৰিব এই চিনেমাখনে, বহু কোটি টকা এনেও উঠিবই। যিহেতু বহু কোটি বা লাখ লাখ মানুহ যিহেতু আছে, আমাৰ সমগ্ৰ জুবিন অনুৰাগী বহুত আছে, গতিকে চিনেমাখন সকলোৱে চাব। 3,50,00,000
50 লাখ মানুহ আমাৰ অসমতে আছে গতিকে তাৰ ভিতৰতে 1 কোটি মানুহেও চালো 1 কোটি টকা 100 কোটি টকা ডাইৰেক্ট ওলাই আছে কিন্তু অকল অসমতে নহয় সমগ্ৰ বিশ্বতে এই চিনেমাখন চলিব সেই সম্পৰ্কত এতিয়া টিকটৰ দাম বৃদ্ধি নকৰিলে হ'ব বুলি সমগ্ৰ